মই কৰিমগঞ্জ জিলা যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট। আজি আমাৰ লগত উপস্থিত আমাৰ পাটাকান্দি যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট মিনাজ আহমেদ, আমাৰ লগত উপস্থিত নৰ্থ কৰিমগঞ্জ যুৱ কংগ্ৰেছৰ উপসভাপতি আমাৰ আহমেদ হুছেইন, আমাৰ লগত উপস্থিত কৰিমগঞ্জ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামৰুল ইছলাম, সাহাবুদ্দিন, পাটাকান্দি ব্লক ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট চেলু আহমেদ এবং গান্ধাই মণ্ডলৰ প্ৰেচিডেণ্ট নিয়াজ উদ্দিন খান। আৰু আমাৰ বহুত কেইটা সংগঠনৰ পদাধিকাৰীবিলাকে কালিৰ পৰা আমি যিবোৰ দেখা পাই আছো। আজি আমাৰ অল ইণ্ডিয়া কংগ্ৰেছে আমাৰ কৰিমগঞ্জ লোকসভাৰ কাৰণে এজন কেণ্ডিডেট দিছে, হাফিজ ৰছিদ আহমেদ চৌধুৰী চাহেব। হাফিজ ৰছিদ আহমেদ চৌধুৰী চাহেবৰ যিমান আজিৰ দিনত মানে দেখা পাই আছো, মানে ৰাইজৰ ওচৰত মই গলো, সিহঁতৰ লগত মই বহুত কাম কৰিছিলো, কিন্তু তাতে যাই এটা মানে প্ৰেক্ষাপট হৈছে, তাতে ইমান এটা মানে খং কৰি সিহঁতে কথা পাতি থাকে আৰু মানুহৰ লগত যিবোৰ কথা পাতি থাকে, আৰু তাতে আমাৰ সন্দেহ হৈ আছে যে সি কেণ্ডিডেটজনে কি কৰিব বিচাৰিছে। আজি আপোনালোকে জানে, আজি আমাৰ 12 তাৰিখৰ টিকেটটো ডিক্লেয়াৰেশ্যন হ'ল, তাৰ পাছত আজি আমাৰ যুৱ কংগ্ৰেছৰ লগত কিমান দিন তাৰ লগত নিজে কথা পাতিলো যে যুৱ কংগ্ৰেছ NSY হেবা দল সকলৰ লগত, মহিলা কংগ্ৰেছ সকলৰ লগত বহক, সি বহিব বিচৰা নাই। আজি এদিন টাইম দিছিলে হাফিজ ৰছিদ আহমেদ চাহেবে, সেইদিনা মই কৰিমগঞ্জ ডিষ্ট্ৰিক্ট কংগ্ৰেছ অফিচত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ ৰুমত বহিছিলে আমাৰ লগত। বহি আমি কেণ্ডিডেটজনক কৈছিলো যে আপুনি ইলেকশ্যন খেলিবৰ কাৰণে সংগঠনবিলাকৰ লগত লৈ ইলেকশ্যন খেলিব লাগিব, আৰু সংগঠনে যেনেকুৱা এটা শিডিউল বনাব, সেই শিডিউলত আপুনি যদি কাম কৰে তেতিয়া আমাৰ চিটটো জিকাবৰ কাৰণে একো টান নহ'ব। কিন্তু কেণ্ডিডেটজনে কি কৈছে, মাই অৰ্ডাৰ, মই যেনেকুৱা কম তেনেকুৱা আপোনালোকে ইলেকশ্যন খেলিব লাগে। সিটো শুনি আমাৰ মানে বহুত মনত দুখ লাগিছে। সি কি কৰিব বিচাৰিছে? সি কৈছে মাই অৰ্ডাৰ, মানে সি কাৰো আণ্ডাৰত কাম কৰি আছে নেকি? মই ভাবো যে সি কৈছে তাৰ আণ্ডাৰত কাম কৰিব লাগে, সি যি অৰ্ডাৰ দিব তাতে কাম কৰিব লাগে। সেইকাৰণে মোৰ মানে সেইদিনা মোৰ মানে সন্দেহ জাগিছে। আৰু তাৰ পাছত আৰু এদিন আপোনালোকে জানে যে আসিমগঞ্জত পাটাকান্দি বিধানসভাৰ ফাৰ্ষ্ট য'ত থেকে আৰম্ভ হয় পাটাকান্দি বিধানসভা আসিমগঞ্জ, তাতে বৰাকণ্ড হত্যাৰ সন্ধান বুলি এটা প্ৰগ্ৰাম কৰিছিলে। তাতে মানুহে হাফিজ ৰছিদ আহমেদ চাহেবক প্ৰশ্ন সুধিছিলে যে বহুত কিবা কিবি প্ৰশ্ন কৰিছিলে। সি ডাইৰেক্টলি কৈ দিলে যে আপোনালোকে যদি কিবা পেচাই কিবা যদি প্ৰশ্ন কৰি থাকে আমাক, যদি মই আপোনালোকক কোৰ্টত লৈ যাম। আৰু আমাৰ কেণ্ডিডেট আজি আৰু এটা প্ৰশ্ন উত্থাপন হৈছিলে, আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেণ্ডিডেট মানুহে কি প্ৰশ্ন কৰিব, সিহঁতৰ উত্তৰ দিব লাগে, সি তাৰ উত্তৰ নিদিয়ে আৰু মানে বেলেগ বেলেগ কিবা কিবি কৈ থাকে। আজি আমি যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয়, আজি আমাৰ কেণ্ডিডেটজনে কৈছে মাই অৰ্ডাৰ, এনেকুৱা যদি কৰিব পাৰে তেতিয়াহ'লে তাকক নহ'লে গুচি যাওক। মই 2007 পৰা কংগ্ৰেছ কৰি আছো। মই 2007 চনত পাটাকান্দি ব্লক NSY প্ৰেচিডেণ্ট আছিলো। মই 2013 চনত ডিষ্ট্ৰিক্ট NSY জেনেৰেল ছেক্ৰেটাৰী আছিলো। মই 2015 চনত কৰিমগঞ্জ লোকসভা যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আছিলো। মই 2018 চনত কৰিমগঞ্জ লোকসভা যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট, আৰু 2023 চনত মই কৰিমগঞ্জ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈ আহিছো। হাফিজ ৰছিদ চাহেবে কেতিয়াবা ইলেকশ্যন খেলিছে নেকি? কেতিয়াবা ইলেকশ্যন খেলি জিকিছে নেকি? আজি হাফিজ ৰছিদ আহমেদ চাহেবে 6টা বাৰ ইলেকশ্যন খেলিছিলে, সি হেৰুৱাইছে। মই কেতিয়াবা হেৰুৱাই নাই। মই আজি যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয়, মই কৰিমগঞ্জ জিলা যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট। আমাৰ কৰিমগঞ্জ যুৱ কংগ্ৰেছৰ 39,000 ভোট বনাইছিলো মই, তাৰ কাৰণে আজি মই কৰিমগঞ্জ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট। সি কৈছে মোৰ আণ্ডাৰত কাম কৰিলে মই যেনেকুৱা কৰিম তেনেকুৱা হ'ব লাগে। সেইকাৰণে মই এটা AICC মই এটা অনুৰোধ কৰিম যে আজি আৰু নমিনেশ্যনৰ টাইম আছে আমাৰ কৰিমগঞ্জৰ। যি এটা মই নিউজ পাইছো যে 4 তাৰিখে নমিনেশ্যন হ'ব, তাৰ আগতে আজি 2 তাৰিখ। মই আজি AICC আপোনালোকৰ মাধ্যমত মই অনুৰোধ জনাই আছো যে আমাৰ কৰিমগঞ্জৰ লোকসভাৰ কাৰণে আৰু বেলেগ বেলেগ কেণ্ডিডেট আছে। এই হাফিজ ৰছিদ আহমেদক বাদ দি বেলেগক যদি টিকেট দি থাকে আমি দায়িত্ব ল'ম। মই যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয়, দায়িত্ব ল'ম। মই কেণ্ডিডেট জিকাই আনিম। আজি আমাৰ বুথত মানুহ আছে, আজি প্ৰত্যেক বুথত আমাৰ 30 জনীয়া এটা কমিটি আছে। আজি কৰিমগঞ্জৰ 996টা বুথ আছে, প্রত্যেকটা বুথত আমার মানুষ আছে। আজি ব্লক কংগ্রেসের যিবোৰ কমিটি আছে আপোনালোকে
গম পাব এই ব্লক কংগ্ৰেছৰ মনটো বেয়া হৈ আছে আজি জিলা কংগ্ৰেছৰ বহুত মানুহবিলাক হাফিজুৰ ৰছিদ সাহেবৰ লগত নাই আজি মহিলা কংগ্ৰেছ নাই আজি হেবা দলৰ কিছুমান মানুহে বহুত দুখ পাই আছে এনএছৰ মানুহে দুখ পাই আছে এইবোৰ সকল আজি আৰু এটা কথা আপোনালোকে গম পায় ইদিনা আমাৰ ক্যান্ডিডেট জনে এটা স্টেটমেন্ট দিছে কিছুমান মাইমাল কালপ্রিট আছে আরে আজি মাইমাল কিছুমান কিয় কব লাগে আজি মাইমাল সম্প্ৰদায় আজি আমাৰ কংগ্ৰেছটো হল এটা নন কমিউনাল পাৰ্টি আজি আমাৰ কংগ্ৰেছে চাই সকল জাতি জনগোষ্ঠীৰ লগত লৈ কাম কৰিব লাগে আজি মাইমাল সম্প্ৰদায় হওক আজি তালুকদাৰ সম্প্ৰদায় হওক আজি কিৰাণ সম্প্ৰদায় হওক আজি হিন্দু বেংগলী হওক আজি মণিপুৰী সম্প্ৰদায় হওক আজি ট্ৰাইবেল সম্প্ৰদায় সকল লগত লৈ কংগ্ৰেছে কাম কৰিব কংগ্ৰেছ এটা সেকুলাৰ পাৰ্টি কিন্তু হিদিনা যে হাফিজ ৰছিদ আহমেদে যে স্টেটমেন্ট দিলে সেই স্টেটমেন্টত আজি পুরে এটা প্রায় 1,50,000 মান মানুষ আছে মাইমাল সম্প্রদায়ের এই 1,50,000 মানুহৰ অন্তৰত এটা জুই জ্বলিছে আজি দেখা পাই আছো পুরা করিমগঞ্জৰ বহুত এরিয়াত মানে হিয়তে হাফিজ রশিদ আহমেদ সাহেবৰ কুচপুতুল জ্বলাই আছে জুই লাগাই আছে আন্দোলন কৰি আছে এই কারণে মই আইসিজিক অনুরোধ জনাও মই এই ক্যান্ডিডেটটো চেঞ্জ কৰিব লাগে হাফিজ রশিদ আহমেদক চেঞ্জ কৰিলে জি আৰু বাকি বিলাক জি ক্যান্ডিডেট সকল আছে হিয়তৰ যে কোনো এজনৰ টিকেট দিয়ক আমি যুৱ কংগ্ৰেছে দায়িত্ব লম এই ক্যান্ডিডেট জিকাই আনাৰ কাৰণে